গতিকে তেওঁ কৈছে যদি মই তেওঁলোকক ক্ষমা নকৰোঁ তেতিয়াহ'লে মোৰ সমান কৃতজ্ঞ পুৰুষ এইখন জগতত নাই। কৃতজ্ঞতাৰ উপকাৰৰ যদি আমি তাক স্বীকাৰ নকৰোঁ, সেইজনকে কৈছে কৃতজ্ঞ। কৃতজ্ঞতাৰ ৰূপটো যি বুজি নাপায়, উপকাৰীৰ উপকাৰ যিজনে বুজিব নোৱাৰে সেইজনকে কৈছে কৃতজ্ঞ। গতিকে সেইকাৰণে চাওক, মানৱীয় কি এক মহাগুণ ধৰ্ম আজি শংকৰদেৱ গুৰুজনাই তেওঁৰ এই বিনয় বাক্যত উপদেশত প্ৰকাশিত কৰিছে যে জগতখনক কিমান উপকাৰী বুলি জীৱই ভাবিব লাগে। আজি এই দৰ্শনটো তেওঁ দিছে। যিখন সংসাৰলৈকে আমি আহিলোঁ, কিহৰ কাৰণে আহিলোঁ? আমি আমাক উদ্ধাৰ কৰিবৰ কাৰণে এইখন সংসাৰলৈ আহিলোঁ। অথচ মই অহাৰ আগতে গীজ গীজাই আছে জীৱকুল। সেই জীৱকুলৰ সংসাৰখনত মই প্ৰৱেশ কৰিলোঁ কিহৰ আশাত? যে তোমালোকক সংগ কৰিলেই, তোমালোকক যদি মই চিনিব পাৰিলেই মই যদি উদ্ধাৰ পাওঁ, সংসাৰৰ পৰা যদি মই মুক্তি পাওঁ, আগলৈকে আৰু কোনো দিন মই আৰু জন্ম যেন ল'ব লগা নহয়, তাৰ সুযোগটো যদি মই তোমালোকৰ পৰা পাওঁ, তেতিয়াহ'লে এইসকল কিমান উপকাৰী। আৰু এইখন সংসাৰটোতো আমাৰ নহয়, ভগৱন্তে কাহানিবাই ৰচনা কৰি থৈছে। কাহানিবাই প্ৰভু ভগৱন্তে সমস্ত শক্তি ৰূপ ৰস প্ৰদান কৰি সুন্দৰ কৰি মহিয়ান কৰি থৈ দিছে। এইখন সংসাৰক জীৱকুলক প্ৰভু ভগৱন্তে লৈ আহিছে এটাই কাৰণ, যে পূৰ্ব জন্মত যিখিনি তেওঁ সাধন কৰিব নোৱাৰিলে সেইখিনি যে এইটো জন্মতে সাধন কৰক। কিন্তু এই সুযোগ আমি জীৱকুলে ল'ব নোৱাৰোঁ। সেইকাৰণে আজি কৈছে যে সেই মোৰ অপকাৰীজনক মই নিশ্চয় বা নিন্দুকজনক মই নিশ্চয় ক্ষমা কৰিব লাগিব। গতিকে তাৰ কাৰণতে এই তত্ত্বটো বুজিবৰ কাৰণে সকলোকে কৈছে আৰু মহা উপদেশক দিছে যে সেইকাৰণে আমি সমস্ত কথা পৰিহাৰ কৰি কেৱল ভগৱন্তক মহাহৰি বুলি যাক কোৱা হৈছে, সেই মহাহৰিক আমি হৃদয়ত আমি সদায় চিন্তা কৰাৰ প্ৰয়োজন। সেইজন কৃষ্ণ, সেইজন মহাহৰি, যাৰ কথা, যাৰ নামৰ তত্ত্বই সমস্ত জগত উদ্ধাৰ কৰিব পাৰে। কৃষ্ণ কথা বিনে আৰু নাহিকে শাস্ত্ৰৰ সাৰ, চাৰিবেৰে কৈ মাত্ৰ এক চিত্তে যিটো নৰে শ্ৰৱণ কীৰ্তন কৰে, সিহি মহা মুকুতিৰ পাত্ৰ। যি কৃষ্ণই অদৃশ্য পৰম শক্তিৰে জগত সৃষ্টি কৰিছে, অদৃশ্য পৰম শক্তিৰে সমস্ত জগত তেওঁ পৰিচালনা কৰি আছে, ৰক্ষা কৰি আছে। সেইজন কৃষ্ণৰ নাম আমি গুণ জপ কীৰ্তন আমি নিশ্চয় কৰিব লাগিব, ল'ব লাগিব। তেতিয়াহে আমি এইখন সংসাৰৰ পৰা মুক্তি পাম। গতিকে এই মহাতত্বটো দিছে, চাওক, নিৰাকাৰজনে নিৰাকাৰভাৱে কৰ্ম কৰি আছে। আমাৰ দেহত সেইজনো নিৰাকাৰ শক্তিৰে আমাক পৰিচালনা কৰি আছে। আমি কাৰ শক্তিৰে বলিয়ান হৈ আছো? কাৰ শক্তিক লৈ আমি মহা অহংকাৰ কৰি আছো? সেই পৰম প্ৰভু ভগৱন্তে জীৱাত্মা আৰু পৰমাত্মা নামৰ দুটা শক্তি যদি দেহৰ ভিতৰত ধাৰণ কৰি নাথাকিলেহেঁতেন, ২৪টা তত্ত্বই ৰচনা কৰা সংসাৰখনত সেই তত্ত্বসমূহৰ জৰিয়তে ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকৰ যদি চৈতন্যতা স্বৰূপ এটা যদি নাথাকিলেহেঁতেন, তেতিয়াহ'লে এই জড় দেহটোৱে কিবা কৰিব পৰা শক্তি ক্ষমতা আছেনে বাৰু? আমি এতিয়া নিজে জানিছো, বুজিছো, কৰিছো, বিবেক বিচাৰ বিবেচনা আছে বুলি ভাবিছো, কিন্তু সেই সমস্তকে নিয়ন্ত্ৰণ কৰিছে কোনে? এই অদৃশ্য পৰম ব্ৰহ্ম শক্তিটোৱে দেহৰ ভিতৰত থাকিয়েই তেওঁ নিয়ন্ত্ৰণ কৰি আছে। চিত চেতনা জ্ঞান বুদ্ধি কোনে প্ৰদান কৰি আছে? সেইজনেই কৰি আছে। কিবা কাৰণত সেইজনে যদি নকৰে, আমি সমস্ত কথা পাহৰি যাম, জনা কথাখিনিও আমাৰ নজনা হৈ যায়। তেতিয়াহ'লে সেইজনক আমিতো স্বীকাৰ কৰাটো উচিত। আৰু সেইজনৰ নাম তত্ত্বই আজি জগতক উদ্ধাৰ কৰিছে। এই কথাখিনি এইকাৰণে কোৱা হৈছে
অজামিলে যে মহাপাপ কৰিও মহা অপৰাধ কৰিও তেওঁ কোনোদিন অপৰাধ ভোগা নাছিল। এইটো এটা ডাঙৰ ৰহস্য। তেওঁ যি কৰি আছে সেইটোৱে তেওঁৰ ধৰ্ম বুলি তেওঁ ভাবিছে, সেইটোকে তেওঁ কৰিছে। কিন্তু সৰ্বশেষত সেই মহাপাপীজনৰ মুখতো জীৱনৰ অন্তিমত নাৰায়ণ নামটো ওলাই গ'ল। সেই নাৰায়ণ নামৰ তত্ত্বত কি আছে, যিটো তত্ত্বই জানিতে বা অজানিতেই এতিয়া অজামিলক মহামুক্তি প্ৰদান কৰি আছে। তেওঁ চিন্তা কৰি আছিল ইয়াৰ আগতে যে মই যিমানবিলাক কৰ্ম কৰিছোঁ, এই সমস্ত কৰ্মৰ যিটো বিচাৰ তেওঁৰ নিজৰ অন্তৰ্দৃষ্টিত হৈ আছে, তাতো তেওঁ নিজেই নিজৰ ওচৰত দোষী। মই ইমানবিলাক মহাপাপ কৰাৰ পিছত জমদূতে মোক নিবলৈ অহাটো নিতান্ত প্ৰয়োজন, কিন্তু যিহেতু মোৰ এইখন সংসাৰ এৰি যাব পৰা শক্তি বা সামৰ্থ্য বা মোৰ ইচ্ছা নাই, সেইকাৰণে মই যমৰ ওচৰলৈকে যোৱাটো কেতিয়াও কামনা নকৰোঁ। কাৰণ মই জানো যমৰ ওচৰলৈ গ'লে মোৰ কি হ'ব। এইখন সংসাৰতে মই যিমান নিকাৰ ভঞ্জিছোঁ, সেই যমদূতে যেতিয়া মোক স্পৰ্শ কৰিব, হাতে ভৰিয়ে যেতিয়া বান্ধি ল'ব, তেতিয়া আৰু কিমান নিকাৰ ভঞ্জিব লাগিব। গতিকে জানি বুজি নিকালৰ পৰা আমি পলাবৰ কাৰণে সদায় সাৰিবৰ কাৰণে যত্ন কৰোঁ। কিন্তু সেই সময়ত নাৰায়ণ নামটো নিজৰ পুত্ৰৰ মুখখন তেওঁ চিন্তা কৰি নাৰায়ণ নামটো লৈছিল। হয়তো দুটা কাৰণত ল'ব পাৰে। হে বাছা নাৰায়ণ, জীৱনৰ অন্তিমখনত মই তোমাক এবাৰ চাব বিচাৰোঁ। দ্বিতীয়টো হয়তো ভাৱনা হ'ব পাৰে, হে বাছা নাৰায়ণ, যদি পাৰা তুমি যমৰ পৰা মোক উদ্ধাৰ কৰা। কিন্তু তেওঁ পাৰমাৰ্থিকভাৱে আধ্যাত্মিকভাৱে ঈশ্বৰক তেওঁ চিনিব পৰা নাছিল। ঈশ্বৰৰ নামো যে নাৰায়ণ, সেই মুহূৰ্তত তেওঁৰ জ্ঞান দৃষ্টিত অহা নাছিল। কিন্তু নামৰ কি মহাশক্তি, তুমি যেনেদৰে তুমি নামটো নোলোৱা কিয়, নামে নিশ্চয় ক্ৰিয়া কৰিব। যাৰ ফলত তেওঁ নিজে চিন্তা কৰিছে যে ক'ৰ পৰা আহিল সেই চাৰিজন আহি জমদূতক মাৰি কিলাই খেদি পঠিয়ালে, আৰু সেই জমদূতে তেওঁলোকৰ পৰা বহুত কিবা কিবি ভাল কথা শুনিলে। সেইখিনি কথা তেওঁ শুনি শুনি চিন্তা কৰিছিল যে মোৰ কি মহা সৌভাগ্য, এই চাৰিজনক যে মই লগ পালোঁ, এই চাৰিজনেনো মোক আহি কিয় বচালে। মই নাৰায়ণ নামটোহে লৈছিলোঁ, মোৰ পুত্ৰৰ নাম লৈছিলোঁ, মইতো ঈশ্বৰৰ নাম লোৱা নাছিলোঁ। আজি অজ্ঞান অন্ধকাৰত দুখ কৰি থকা যুৱকসকলক সেই নামৰ তত্ত্বটো ক'বলৈ গৈ শংকৰদেৱ গুৰুজনায়ো আজি এই তত্ত্বটোকে কৈছে যে এইখন সংসাৰত কৃষ্ণৰ নামৰ বাহিৰে শ্ৰেষ্ঠ নাম এই জগতত নাই। কৃষ্ণৰ কৰ্মৰ বাহিৰে শ্ৰেষ্ঠ কৰ্ম এই জগতত নাই। কিন্তু আমি এইখন সংসাৰত যি কৰ্মই নকৰোঁ কিয়, এয়া কৃষ্ণৰ কৰ্ম বুলি আমি বিবেচনা নকৰোঁ। এয়া মই নিজে কৰা বিষয় কৰ্ম বুলি মই সদায় অনুভৱ কৰিবলৈ যাওঁতে আমাৰ দুখটো লাগে। গতিকে এইকাৰণে আমি নিজৰ মন বুদ্ধি বিবেকক শুদ্ধ ৰূপত আমি ধাৰণ কৰি যিকোনো কৰ্ম কৰিবলৈ যাওঁতে যদি কিবা দুখাদুখ হয়, ভগৱন্তে কিন্তু সেই দুখাদুখৰ পৰা আমাক ৰেহাই দিয়ে। যে মাধৱৰ নাম যশ, যিটো তাতে পালো ৰস, সি মহা উত্তম মহন্ত, মহাচিত্ত স্নান দান, যতেক পৰম জ্ঞান, কোটি ভাগো তাক মুহি সম। মাধৱৰ বা ভগৱন্তৰ গুণ নাম যশ কীৰ্তন কৰি আমি যিটো মহা ৰত্ন পাওঁ বা মহা শক্তি পাওঁ বা মহা আমি ফল পাওঁ, সেই ফলটো ইমান মহত্ব আছে যে আমি মহা তীৰ্থস্থান ভ্ৰমণ কৰি পবিত্ৰ নদী গংগাত যদি আমি স্নান কৰোঁ, মহাদান কৰোঁ, আৰু নানা ধৰণৰ শাস্ত্ৰ পঢ়ি গুৰুৰ পৰা জ্ঞান লৈ
পৰম জ্ঞানী হ'বৰ কাৰণে যিমানখিনি আমাৰ শক্তি সামৰ্থ্য আছে বা লাভ কৰোঁ, সেই সমস্তবিলাক গোটাই পিটাই ল'লেও মাধৱৰ গুণ যশ কীৰ্তন কৰাৰ সমান মহাপুণ্য ফল বোলে আমি লাভ কৰিব নোৱাৰোঁ। কোটি ভাগৰ এভাগো বোলে নহয়, ইমানেই নামৰ মহৎ তত্ত্ব লুকাই আছে, যাক মাধৱ বুলি কোৱা হৈছে। মাধৱ 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 শব্দটোৱে কি বুজাইছে? মা মানে প্ৰকৃতি, ধৱ মানে ধৰোতা। যিজনে প্ৰকৃতিক ধাৰণ কৰি আছে সেইজনে কোৱা হৈছে মাধৱ। গোটেই সংসাৰখনক ধাৰণ কৰি থকা শক্তিটোক কোৱা হৈছে মাধৱ। সেই সংসাৰ আমি দুটা ৰূপত পাব পাৰোঁ। এটা হৈছে বিশ্ব ব্ৰহ্মাণ্ড, সেইখন এখন বৃহৎ সংসাৰ। সেইখনকো পৰম প্ৰভু ভগৱন্তে নিজৰ পাৰমাৰ্থিক শক্তিটোৱে ধাৰণ কৰি আছে। আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা যদি কওঁ, দেহ ব্ৰহ্মাণ্ডৰ কথা, এই দেহ ব্ৰহ্মাণ্ডটো বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক তত্ত্ব আছে, এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডতো সিমানবিলাক তত্ত্বই আছে। কিন্তু এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডক কোনে ধাৰণ কৰি আছে? যিজনে ধাৰণ কৰি আছে সেইজনে হৈছে মাধৱ। দেহটো হৈছে প্ৰকৃতি দেহ। প্ৰকৃতি দেহত আশ্ৰয় কৰা সমস্ত তত্ত্ব প্ৰকৃতি হৈ গৈছে। আৰু এই প্ৰকৃতিৰ দেহটোক যিজনে ধৰি ৰাখি আছে সেইজনকে কোৱা হৈছে মাধৱ। এতিয়া আমি চাওঁ যে আমাৰ দেহত 24টা মহাতত্ত্ব আছে। সন্মুখত দেখি আছো 10 ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হস্ত, পদ, গুহ, লিংগ। এই মহা সুন্দৰ অৱয়ৱৰ এই দেহটো আমি ভাবি আছো যে আমি ধৰি আছো, কিন্তু প্ৰকৃততে এই নেদেখা পৰম শক্তিটো যাৰ দেহত আছে সেইজনেহে এইটো অহংকাৰ কৰিব পাৰে যে মই নিজৰ বল শক্তিৰে এই কৰ্ম কৰিছো। কিন্তু সেই আত্মা শক্তিটো যদি দেহৰ পৰা কোনেও ক'ব নোৱাৰাকৈ ওলাই যায়, তেতিয়াহ'লে থিয় হৈ থকা মানুহটো হঠাতে কি হৈ যাব? মাটিত ঢলি পৰিব। ৰোগশয্যাত পৰি থকা বা শুই থকা মানুহজনে, সেই লোকজনে হঠাতে যদি সেইজন পৰম প্ৰভু ভগৱন্তৰ সেই পৰমাত্মা ৰূপে বায়ুটো, প্ৰাণবায়ুৰ ৰূপত তেওঁ যদি দেহটো ত্যাগ কৰি গুচি যায়, লগে লগে দেহটো পুনৰ ভূমিত পৰি যাব। হাত ভৰি লৰচৰ কৰিব নোৱাৰিব, জঠৰ হৈ পৰিব, জ্ঞান চেতনা তেওঁৰ নাইকিয়া হৈ যাব। তেতিয়াহ'লে সেইজনকে আমি প্ৰকৃততে ধাৰক বুলি ক'ব লাগিব। এইটো দেহৰ ভিতৰত আমি সেই আত্মা পৰমাত্মাক ধৰি ৰখা নাই। আত্মা পৰমাত্মাইহে, জীৱাত্মা পৰমাত্মাইহে আমাৰ দেহটোক ধাৰণ কৰি আছে। গতিকে সেইজন নহ'লে যে আমি একো কৰ্ম কৰিব নোৱাৰো, এই জ্ঞান দৃষ্টিটো আমাক দিবলৈ গৈ আছে। আৰু এই জ্ঞানটো আমি লৈ তেওঁৰ গুণ যশ কীৰ্তি এই সমস্তবিলাক সাধু সংগত পাইছো, ভাগৱতত পাইছো। গতিকে তেওঁ লীলা অৱতাৰত যিমানবিলাক ঐশ্বৰিক কৰ্ম সাধন কৰি গৈছে, সেইখিনি যদি আমি শ্ৰৱণ কৰো, কীৰ্তন কৰো, তাৰ মাজেৰে যিটো আমি মহা আনন্দৰ ৰস পাওঁ, সেইখিনি আমাক কি কৰিব পাৰে? সংসাৰৰ পৰা বোলে আমাক মুক্ত কৰাই দিব পাৰে, সংসাৰৰ পৰা বোলে আমাক উদ্ধাৰ কৰি দিব পাৰে। গতিকে সেই নামটো আমি নিশ্চয় উচ্চাৰিব লাগিব। হৰি হৰি উচ্চাৰন্তে যাৰ নৰ নৰহন্তে জৰৈ নিৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে লাগিলে তাৰ জীৱন্ততে পাইলে কৃষ্ণক। সেইজন কৃষ্ণক তেওঁৰ নামটো হোৱাৰ লগে লগেই যদি আমি তেওঁৰ গুণ লীলাৰ মহা তত্ত্বই আমি যদি নিজৰ জ্ঞান দৃষ্টিক যদি আমি এক মহা স্বৰূপক যদি আমি দৰ্শন কৰিব পাৰো, নামটো উচ্চাৰণ কৰাৰ লগে লগেই তেওঁৰ নামত আমাৰ সত্য শৰীৰ শিহৰিত হৈ যায়। আৰু তাৰ লগে লগে সেই কৃষ্ণই আমাক কিয় ইমান দয়া কৰি আছে, কিয় ইমান কৃপা কৰি আছে, আমি ইমান বেয়া বেয়া কৰ্ম কৰি থকাৰ পিছতো আমাক এৰি তেওঁ কিয় এৰি থৈ গুচি যোৱা নাই, আমাৰ পৰা তেওঁ কি আশা কৰি আছে, ইত্যাদি ইত্যাদি ভাৱনাবিলাকে আমাক ৰোমাঞ্চিত কৰিলে।
আনন্দৰ চকুলো আমাৰ বৈ আহিব। আৰু তেতিয়াই এতিয়া শংকৰদেৱ গুৰুজনে কৈছে, তেতিয়াই বুজিব পৰা যাব যে তোমাৰ মুক্তি ব্যৱস্থাটো সম্ভৱ হৈ গ'ল। তুমি জীৱনটোতে মুক্তি পাই গলা। তুমি মৃত্যুৰ পিছতহে যে মুক্তি পাবা এনেকুৱা নহয়। জীৱনটোতে মুক্তি পোৱাৰ ব্যৱস্থা ভক্তসকলে লাভ কৰিব পাৰে। যি মুহূৰ্ততে কৃষ্ণই ভক্তক দৰ্শন দিয়ে, যি ৰূপতে নহওক, তেওঁ আধ্যাত্মিক ৰূপতেই হওক, পাৰমাৰ্থিক ৰূপতেই হওক বা স্বপ্নপেকী ৰূপতেই হওক, যদি তেওঁ সৎ সাধু সন্ত গুৰু ৰূপত যদি তেওঁক দৰ্শন দিয়ে, জানিব লাগিব তেওঁৰ মুক্তি সম্ভৱ হৈ গ'ল। জীৱনটোতে তেওঁ মুক্তি পাই গ'ল। এই তত্ত্বটো কাক দিছিল, কাক বুজাই কৈছিল? দেৱভূতি মাতৃ কপিল মহাপ্ৰভুৱে কৈছিল যে এটা সময়ত তুমি নিজৰ বিষয়ে চিন্তা কৰি পাৰ বিচাৰি পোৱা নাছিলা, যে মই যেতিয়া এৰি থৈ যাম এইখন সংসাৰত তুমি অকলশৰীয়া হবা। এগৰাকী নাৰীয়ে কেনেকৈ এই দুৰ্গম সংসাৰত সুখেৰে জীয়াই থাকিব পাৰে তুমি ভাবিব নোৱাৰি, তুমি শিহৰিত হৈছিলা। কিন্তু তাৰপিছত এতিয়া তুমি প্ৰশ্ন কৰিলা, যিখিনি কথা মই কলো, যে এই সংসাৰৰ জীৱবিলাক এতিয়া অন্ধকাৰ ঘুমটিত তেওঁলোকে লাল কাল হৈ আছে। তেওঁলোকে বুজিব পৰা নাই কি কৰিব লাগিব, কি কৰিব নালাগিব। এই সংসাৰৰ জীৱবিলাকে কেনেকৈ মুক্তি পাব তুমি অকণমান কোৱা। এইবুলি জানিবৰ কাৰণে বিচাৰিছিল। তাৰ উত্তৰতেই তেতিয়াই স্বয়ং প্ৰভু ভগৱন্তক কপিলে মাতৃ কৈছিল, হে মাতৃ, মই এতিয়া বুজি পাই গলো। তোমাৰ অন্তৰখনত এনেকুৱা এক নিৰ্মল ভাৱনা, পবিত্ৰ ভাৱনাই ঠাই ল'লে। তুমি নিজৰ কথা পাহৰি এতিয়া জগতৰ জীৱবিলাকৰ তুমি এতিয়া মুক্তিৰ ব্যৱস্থাটোৰ কাৰণে চিন্তা কৰিছা। গতিকে এইকাৰণে মই তোমাক কলো, তুমি জীৱনটোতে এই মুহূৰ্ততে তুমি মুক্তি পাই গলা। ইয়াৰ পিছত বাকীখিনি যিখিনি প্ৰয়োজন জ্ঞান দৰ্শন সেইখিনি বা মই তোমাক দিম, কিন্তু তাৰ আগতে তোমাৰ মুক্তিৰ ৰাস্তাটো সম্ভৱ হৈ গ'ল। তাকে কয় যে জীৱনটোতে মুক্তি। তুমি জীৱনৰ অন্তিম মুহূৰ্তত তুমি নিশ্চয় সমস্ত কৰ্মৰ পিছত তুমি সেই মুক্তিৰ দৰ্শনটো তুমি পাবা। আগতীয়াকৈ তেওঁ এই ৰূপটো দিছে। তদ্ৰূপ আমাৰ ভকতসকলক এই ব্যৱস্থাটো সম্ভৱ হ'ব যদিহে শুদ্ধ মনেৰে চিত্তেৰে তেওঁ যদি ঈশ্বৰ গুণনাম কীৰ্তন কৰি জগতৰ কল্যাণৰ কথা যদি চিন্তা কৰে, তেতিয়াহ'লে নিশ্চয় মুক্তি পাব পাৰে। এই হৈছে প্ৰভু ভগৱন্তৰ নামৰ তত্ত্ব। বাৰু যিখিনি সকলো সমস্ত আহক, ইয়াৰ পিছত পদচন্দত যম আৰু যমদূতৰ মাজত নামৰ মহাতত্ত্বক লৈ কথোপকথন চলি আছে। যমে কৈ আছে, যমদূতে বুজিব পৰা নাই, আৰু সেই যমদূতে এতিয়া প্ৰশ্ন কৰিবলৈ বিচাৰিছে পুনৰবাৰ, বা নিজৰ শংকাখিনি ব্যক্ত কৰিবৰ কাৰণে বিচাৰিছে। আমি পদৰ চন্দত আমি বিচাৰিবলৈ যত্ন কৰোঁ। কৃষ্ণ।